আমগুৰি বৰচিলা চাহ বাগিচাত কুলাংগাৰ পুত্ৰৰ অমানৱীয় কাণ্ড ঘৰুৱা কণ্ডলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰচিলা চাহ বাগিচাৰ ২ নং লাইনত সংঘটিত হয় এই হৃদয় বিদাৰক অমানৱীয় কাণ্ড। মাক ইমান বেয়াকৈ গালি দিয়ে সদায় মানে তো সেই হাতত 2 থাপৰ মাৰিছে আৰু টিকাত 2 লাটমান মাৰিছে। এনেকুৱাই হেৰি কৰিলে দেউতা। তাৰপৰা শুবলৈ গ'ল 1 ঘণ্টা 1.5 ঘণ্টা পিছত শুনিছোঁ যে ডেথেই হৈ গ'ল। বৰচিলা চাহ বাগিচাৰ ২ নং লাইনত ঘৰুৱা কণ্ডলৰ বাবে প্ৰতাপ তাঁতী নামৰ লম্পট যুৱকজনে নিজ পিতৃ ৰাজেশ তাঁতীক শুক্ৰবাৰ নিশা শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ফলত কৰুণ মৃত্যুক সাৱটি লয় ৰাজেশ তাঁতী। আজি মানে কি ৰাতিটো কেনেকৈ কি হ'লো ক'বতো নোৱাৰোঁ। ৰাতিপুৱা যেতিয়া আমি মানে 6টা বজাত উঠিছোঁ তেতিয়া মানে আমাৰ এই ছোৱালীজনী আছে। এতিয়া এই ছোৱালীজনী আমাৰ তাৰ ভতিজা ছোৱালী হয়। মাকে এইফালে দি আহিছে। মই ক'লোঁ কি হ'ল ইমান ৰাতিপুৱা আমাৰ ফালে? বোলে আপোনালোকৰ এডোখৰতে বোলে মাৰপিট হৈ বোলে মানুহ এটা মৰি গ'লে গম নাপায় নেকি? মইতো গম নাপাওঁ। গম পোৱা হেঁতেন মই উঠিলোহেঁতেন। তেতিয়া গৈ তাহাৰ লগত গৈ চাইছোঁ যে দেখিছোঁ সঁচাকৈ পুতেক বহি আছে আৰু মাকো বহি আছে ওচৰতে। এতিয়া আমি যদি তাকে দেখা নাই, কিন্তু জনা শুনিছোঁ বোলে বাপেকে আৰু পুতেকে জনাবোতে বোলে পুতেকে মানে বাপেকক মাৰিলে। আহিছিলে ছাৰ আহিছিলে আজি আমাৰ হালদিং থানাৰ পৰা আহিছিলে, গেলেকী থানাৰ পৰা আহিছিলে। ছাৰহঁতে আমাৰ চালে সোধপোছ কৰিলে, আমাৰ ঘৰকো সুধিলে। আমি যিটো জানো ক'লোঁ, যিটো আমি নাজানো আমি ক'ব নোৱাৰিলোঁ। ছাৰহঁতে ক'লে হ'ব আৰু আমাৰ কাম হয় সোধপোছটো কৰিব লাগিব। আমি তেনেকৈ ষ্টেটমেণ্ট দিলোঁ আৰু কৈছে বাপেক ল'ৰাটোক লৈ গৈছে। তাৰ নাম প্ৰতাপ তাঁতী। তেওঁতে কৈ গৈছিলোঁ যে ৰাজেশ তাঁতী যিটো মানে ঢুকালে তাৰ ল'ৰা প্ৰতাপ তাঁতী। আজি মানে সি বহি আছে, মাকো বহি আছে। তো আজি আমাৰ হালদিং থানা আজি গেলেকী থানাৰ পৰা আহিলে ছাৰহঁতে আহি পেলাই সোধপোছ কৰি আৰু এই ল'ৰাটোক মানে লৈ গৈছে হালদিং থানালৈ। মানে এনেকৈ সৰু সৰু কথা হৈ থাকে ৰাতিপুৱা গধূলি মুখে মুখে। তো মানে আৰু বিশেষ ইমানটো হ'ব বুলি কোনেনো জানে। মৃত্যুৰ পাছতে লম্পট প্ৰতাপ তাঁতীয়ে নিজ পিতৃ ৰাজেশ তাঁতীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অভিযুক্ত প্ৰতাপ তাঁতীক হালুৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাতিপুৱা প্ৰায় 3টামান বাজিছিলে। তাৰপিছত মই সাৰ পাই আছিলোঁ। সাৰ পাই থকাত মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন গৈ পিনে তাৰ ল'ৰাটোক জগাইছে বোলে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল লাইনত আৰু তুমি শুই আছা যে উঠা বুলিকৈ ক'লে। তাৰপিছত মই শুনিলোঁ, মানে শুনি পিনি আকৌ ক'লোঁ বোলো দাদা কি হ'ল এনেকৈ বুলি ক'লোঁ। যেতিয়া মাত নামাতিলে, তাৰপিছত মই একদম মানে জঁপিয়াই বিচনাৰ পৰা উঠি চিধা মানে দুৱাৰখন খুলি ওলাই আহিলোঁ। ওলাই আহি দেখিছোঁ মানে আমাৰ ঘৰৰ আগত মানে মানুহ জুম পাতি আছে। তাৰপিছত মই সুধিছোঁ, সোধাত কৈছে এনেকৈ তেনেকৈ কথা বোলে ৰাজেশ নাই বোলে আৰু বোলে হেৰি ঢুকাই থাকিলে। তাৰপিছত আহি দেখিছোঁ সঁচাকৈ কথাষাৰ হয়। তাৰপিছত মইতো আৰু নাজানো মানে বাকী কথা কি হৈছিলে কি নাই। মানুহজনৰ নামটো আছিলে শ্ৰী ৰাজেশ তাঁতী আৰু ল'ৰাটোৰ নাম প্ৰতাপ তাঁতী। এতিয়া হালুৱাটিং থানাৰ পৰা আহিছে আৰু প্ৰতাপ তাঁতীক লৈ গৈছে, মানে মানুহজনৰ পিতেকক লৈ গৈছে। মইতো নাজানো, কিন্তু মানুহৰ মুখৰ পৰা শুনিছোঁ মাৰপিট হৈছিলে বুলি। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।